ফাইনালি এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া ডেট আহি গ'ল আৰু এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব নটিচ আহি গৈছে আৰু লগতে ভেৰি ইণ্টাৰেষ্টিংলি কোন ডিপাৰ্টমেণ্টত কিমানটা পোষ্ট আছে তাৰো কিন্তু নটিফিকেশ্যন আহিছে চ' ভিডিঅ'টো গোটেইখিনি আপোনালোকে চাই লওক যে কি কৰিছে নটিচ কি দিছে যে কেটেগৰী অফ ৰিটেন এক্সামিনেশ্যন বেচেলাৰ ডিগ্ৰী লেভেলৰ ইয়াতে কেটেগৰী আছে মোৰ 3টা যে only bachelor degree আছে then bachelor degree with computer আছে bachelor degree with computer and stenography bachelor degree with library science তো এই চাৰিটা ক্যাটাগৰী এটাই কমন পৰীক্ষা হেতু হৈছে 29 সেপ্টেম্বৰ সানডে 9টাৰ পৰা 12টা লৈকে ৰাতিপুৱা 9টাৰ পৰা 12টা লৈকে ঠিক আছে আৰু এইচএসএলসি লেভেলৰ দ্যাট মিন্স মেট্ৰিক লেভেলৰ যেটো গ্ৰেড 3 আন্ডাৰত পৰে ড্ৰাইভাৰ পোষ্ট হেতু 29 তাৰিখে আছে কিন্তু 1:30 বজাৰ পৰা 4:30 বজালৈকে কেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইয়াতে মেনশন কৰিছে দ্য বোৰ্ড সেকেন্ডাৰী এডুকেশ্যন আসাম admit card for the written examination by login into the website for government of Assam or Shiba 11টা বজাত পাৰিব ডাউনলোড কৰিব কেতিয়াৰ পৰা 16 তাৰিখে দ্যাট মিন্স 15 তাৰিখে আপোনালোকে হাই সেকেন্ডাৰী লেভেলৰ পৰীক্ষা দিব আৰু বঢ়িয়াকে 16 তাৰিখে ৰাতিপুৱা 11টাৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ লগইন আইডি এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি পেলাই ঠিক আছে সো খুব ভাল এটা নিউজ আগবঢ়ালো আপোনালোকক এতিয়া দিম যে কি আজি নিউজ পেপাৰত আৰু এখন নটিচ আহিছে এখন হ'ল যে পোষ্ট ডিটেইলছৰ মানে কোন ডিপার্টমেন্টৰ কিমানটা পোষ্ট আছে আন্ডাৰ গ্ৰেড 3 ঠিক আছে ইন দা কন্টিনিউশন এডভাৰটাইজমেন্ট number omuk dise it is informed to all concerned that the number of vacancy of class 3 post under various departments establishments available in the website government of Assam or board of secondary education Shiba to likhise je Shiba ekhini upload kora hoise so etia jetu rati upload hua nai morning ot ekhini ahi jabo je মানে কোনটো বিভাগত কেইটা পোষ্ট আছে আৰু বিভাগৰ লগে লগে কোনটো পোষ্টত মানে আপোনাৰ কিমানটা ভ্যাকেন্সি আছে এই গুটেই আপোনাৰ ক্লাৰিফিকেশন খিনি বা এই গুটেই আপোনাৰ হেৰিখিনি আমি কম্পাইল কৰি ৰাতিপুৱা হয়তো ওয়েবসাইটত আমি পাই যাম তো আজি নিউজ পেপাৰত এখিনি দিছে যে এখিনি আপলোড হোৱা বুলি সেবাৰ ওয়েবসাইটৰ আসাম গভৰ্ণমেণ্ট ওয়েবসাইটত কিমানটা ভ্যাকেন্সি আছে ঠিক আছে সো 15 তাৰিখৰ পৰীক্ষাৰ বাবে আপোনালোকে তো প্ৰিপাৰেচন কৰিছে তো এটা মডেল পেপাৰ মই কিন্তু অলৰেডি অলপ আগত আপলোড কৰা হৈছে ম্যাথমেটিক্স এই মডেল পেপাৰটো কিন্তু চাবলৈ একেবাৰে নাপাহৰিব মাস্ট বি চাই যাব খুব ম্যাথমেটিক্স খুব ইম্পৰ্টেন্ট হয় আৰু ম্যাথমেটিক্সৰ লগতে যদি আপোনালোকে ভাবে যে জিকে কি টাইপছৰ প্ৰশ্ন আহিব ঠিক আছে বা হেখিনিৰ পৰা কিবা প্ৰশ্ন যদি কমন আহে ইংলিছৰ পৰা যদি কিবা প্ৰশ্ন আহে বা ম্যাথছৰ প্ৰশ্নবিলাক কেনেকুৱা তাৰে কাৰণে মই এটা মক টেষ্ট লঞ্চ কৰিছিলো যিসকলে মক টেষ্টটো দিছা তেওঁলোকে তো গমেই পাইছা ঠিক আছে তেওঁলোকৰ কাৰণে আজি মডেল পেপাৰ দিয়া হৈছে সো এই মডেল পেপাৰটো লগে লগে এই মক টেষ্টটো যদি কোনোবাই ল'ব বিচৰা ইয়াতে 3টা মক টেষ্ট আছে হাই সেকেন্ডাৰী লেভেলৰ 2টা যেটো অলৰেডি দি দিয়া হৈছে পিডিএফ এণ্ড আনসাৰ কি আছে 150টা কোৱেশ্চনৰ আসামিজ মিডিয়াম আৰু ইংলিশ মিডিয়াম ভেৰি ইন্টাৰেষ্টিংলি এণ্ড গ্ৰেজুৱেট লেভেলৰ এটা দিব বাকি আছে হেতু হৈছে গ্ৰেজুৱেট যেটো তাত গ্ৰেজুৱেট লেভেলৰ যেটো সিলেবাস সেই মতে আপোনাৰ 21ত কন্ডাক্ট কৰা হ'ব ঠিক আছে বাকি দুটা আপোনালোকে এতিয়া ল'ব পাৰিব ঠিক আছে কোৱেশ্চনবোৰ চাই যাব পাৰিব যদি আপোনালোকৰ কিবা কৰিতে এই টাইপৰ কোৱেশ্চন আহিয়ে যায় ঠিক আছে এই কাৰণে চাই ল'ব এইখিনি তো হোৱাটসঅ্যাপ নম্বৰ 8638692405 এই নম্বৰত আপোনালোকে হোৱাটসঅ্যাপ কৰি দিব অনলি 39 रुपीस বেছি ফিস ৰখা নাই তিনটাৰ কাৰণে অনলি 30 আসামিজ মিডিয়াম ইংলিশ মিডিয়াম দুটাই পাই আছে ঠিক আছে অনলি 39 যদি ল'ব পাৰে কালি জাস্ট মক টেষ্টটো যদি পাৰে ৰাতিপুৱা এবাৰ দি ল'ব আৰু যদি ভাবে যে না এটা মক টেষ্ট নিদিও তেতিয়ালে কোৱেশ্চন কেটা এবাৰ চাই যাব আনসাৰ কিটো আছে ঠিক আছে তো থ্যাংক ইউ সো মাচ কোনোবা নতুন থাকিলে চ্যানেলটো সাবস্ক্রাইব কৰি দিব আৰু এই নোটিছ দুটা মই টেলিগ্ৰাম চেনেলত দি দিম লিংক ডেসক্ৰিপচন বক্সত আছে জয়েন কৰি ল'ব টেলিগ্ৰাম